চতিয়াৰ এনচি চেঙামাৰী খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ ৩০তম পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। এই উপলক্ষে উদযাপন কমিটিয়ে অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষী জাতি ধৰ্মাৱলম্বী ৰাইজৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ ৰসক্ৰিয়া অনুষ্ঠানৰ জৰিয়তে সমন্বয় ও ভাতৃত্ববোধ জগাই তোলাৰ প্ৰচেষ্টাৰে ১৯৯৫ চনতে আৰম্ভ কৰা পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ ভাগ এই বৰ্ষতো উদযাপনৰ আয়োজন কৰিছে। এই উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু গুৰুজনাৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন কেলিগোপাল নাট ভাগ মঞ্চস্থ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে, যাৰ বাবে যুৱক যুৱতী শিশু কিশোৰ সকলোৱে বিগত এমাহ ধৰি আখৰাত ব্যস্ত হৈ থাকি কালি সন্ধিয়া অৰ্থাৎ অন্তিম আখৰাত ব্যস্ত হোৱা দেখা গ'ল। পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ আজি সন্ধিয়া ৭ বজাত শ্ৰীকৃষ্ণৰ শিশু লীলানাথ আৰু মহাৰাস শুভ উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী ধৰ্মপ্ৰাণ ব্যক্তি জছবীৰ সিঙে। ৰাস ভাওনাৰ মুখ্য আকৰ্ষণ হ'ব জনপ্ৰিয় অভিনেত্ৰী তৃপ্তি ৰাণীৰ দ্বাৰা ৰাধাৰ ভাৱত অভিনয় প্ৰদৰ্শন। সন্ধিয়া ৭ বজাত শ্ৰীকৃষ্ণৰ শিশু লীলানাথ আৰু মহাৰাসৰ শুভ উদ্বোধন কৰিব বিশ্বনাথ জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাটেই। ৰাসৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী ঋষা ভৰদ্বাজৰ দ্বাৰা ৰাধাৰ ভাৱত অভিনয় প্ৰদৰ্শন, যাৰ বাবে পূব নাগশংকৰ কেন্দ্ৰীয় সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিখনৰ বিষয়ববীয়া সদস্যসকলে ৰাসথলীটি বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস অব্যাহত ৰাখি মৃন্ময় মূৰ্তিসমূহকো সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। আমি পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ সমিতিৰ তৰফৰ পৰা আপোনালোক এটাইকেইটা চেনেলকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিগত বৰ্ষৰ দৰে এই বছৰো আমাৰ স্থানীয় যুৱকৰ দ্বাৰাই ইয়াত আপোনালোকে যিখিনি দেখি আছে মৃন্ময় মূৰ্তিৰ পৰা ধৰি ইত্যাদি কৰি বা এই অখৰা আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীয়ে ইয়াত উৎসৱ কৰে আৰু এই ৰাইজৰ সহযোগিতা অবিহনে আমি এই অনুষ্ঠানভাগ ইমান সুন্দৰভাৱে অনুষ্ঠিত কৰিব নোৱাৰিম। বিগত বৰ্ষকেইটাৰ দৰে এইবাৰো যথেষ্ট উদ্যমেৰে আমাৰ যুৱক যুৱতীসকলে এই ৰাস মহোৎসৱ ভাগত অনুষ্ঠিত কৰাত তেনে সহযোগিতা আগবঢ়াই আহিছে। আজি আপোনালোকে এইখন ফিল্ড এনেকৈ দেখিছে, কিন্তু কাইলৈ সন্ধ্যা এইটো বৃন্দাবনলৈ ৰূপান্তৰিত হ'ব। ইয়াত বিভিন্ন ফুলেৰে আমাৰ ইয়াত যুৱকে বনোৱা ফুলেৰে আমি নাৰ্জী ফুল কেইটাৰ বাহিৰে বাকী আমাৰ কাইলৈ যিখিনি বৃন্দাবন ইয়াত মানে হ'ব সেইখিনি আমাৰ ইয়াৰ স্থানীয় যুৱকেই বনাই আছে। সেইখিনি কাইলৈ সন্ধিয়াৰ সময়ত ইয়াত গোটেইখিনি আমাৰ সজোৱা শেষ হৈ যাব। অহা কালিলৈ আমাৰ দুগৰাকী অভিনেত্ৰীও ইয়ালৈ আহিব। এগৰাকীয়ে কাইলৈ ৰাধাৰ ভাৱত অভিনয় কৰিব, দ্বিতীয় নিশা ৰিম্পী ঋষা ভৰদ্বাজ সেইগৰাকী অভিনেত্ৰীও আহিব, তেখেতে ৰাধাৰ ভাৱত অভিনয় কৰিব। আৰু আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক এই ৰাস মহোৎসৱ ভাগত আহি উপস্থিত হৈ আমাক যাতে উৎসাহিত কৰে তাৰ বাবে আমি আপোনালোকৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকে আমাক এই অনুষ্ঠান ভাগ অসমৰ ৰাইজক পৰিচয় কৰি দিয়াৰ বাবে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। শুনিয়া কাশীবাণী ৰথহন্তে নামে কংস যমৰ সাক্ষাৎ দৰ্শন কামুৰি ৰথে কৰে পদাঘাত ৰথ হন্তে পৰে বসু সহিতে দৈব্যকী দাদা কহে দেৱী কান্দে মুকমতী ক্ৰোধাম্বিত হয় ৰাজা খান্দা লল্লা তুলি দৈব্যকীৰ কেশত ধৰিলা কাটো বুলি। কেন্দ্ৰীয় ৰাস মহোৎসৱৰ 30 সংখ্যক আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত পূব নাগশংকৰবাসী ৰাইজ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো আহিছে লাগি ভাগি সকলোৱে আমি যাতে ৰাস উদযাপন কৰিব পাৰোঁ সকলোৱে আহুপুৰুষাৰ্থ চেষ্টা কৰিছে। যুৱক যুৱতী বয়োবৃদ্ধসকলো আই মাতৃসকলো সকলো সহায় সহযোগিতা আমি আকণ্ঠভাৱে পাইছোঁ। লগতে আমাৰ প্ৰায় তুংগতেই হৈছে বুলি ক'ব লাগিব, কিন্তু অহা কালিলৈ পুৱাৰ ভাগলৈকে আমাৰ কাম সম্পূৰ্ণ হৈ উঠিব। গতিকে আমি আশা ৰাখিছোঁ যে সমূহ দৰ্শক ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ এই অঞ্চললৈ আহক, যে আমাৰ এই ৰাসখন উপভোগ কৰক। আমি যে মহামিলনৰ যি ভূমি আমি আগবাঢ়িছোঁ আমি সকলোকে আহ্বান জনাইছোঁ তেখেত দৰ্শকসকল আহি আমাক উৎসাহিত কৰে। অসমৰ দুগৰাকী মুখ্য অভিনেত্ৰীয়ে ইয়াত অংশগ্ৰহণ তেখেতসকলে ৰাধা ভাৱত অভিনয় কৰিব। প্ৰথম নিশা এগৰাকী, দ্বিতীয় নিশা এগৰাকীয়ে অভিনয় কৰিব। গতিকে আমি ভাবিছোঁ যে দৰ্শক ৰাইজে তাৰপৰা আপ্লুত হ'ব পাৰিব, তেখেতসকলক দেখি উৎসাহিত হ'ব পাৰিব।
ব্যুৰ' ৰিপৰ্ট অসম টুডে।